প্ৰথমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালত আমি লৱণৰ বিষয়ে অলপ আলোচনা কৰিছোঁ। লৱণ উৎপন্ন কৰিবলৈ যাওঁতে আমাৰ কিছুমান দ্ৰব্যৰ দৰকাৰ হয়, যিবিলাক দ্ৰব্য কোৱা হয় ৰ মেটেৰিয়েলছ, কেঁচা সামগ্ৰী। গতিকে আমি খোৱা লৱণটো কি আছিল? ছ'ডিয়াম ক্ল'ৰাইড, হয়নে? গতিকে ছ'ডিয়াম ক্ল'ৰাইডক বিশেষকৈ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। ছ'ডিয়াম ক্ল'ৰাইড লৱণটো আমি কেনেকৈ উৎপাদন কৰিছিলোঁ? আগতে পাইছিলোঁ যে পানীৰ পৰা, সাগৰৰ পানী যথেষ্ট লুণীয়া, সাগৰৰ পানীৰ পৰা পানীখিনি উঠাই আনি সেইখিনি শুকাই লোৱা হয়। শুকাই লোৱাৰ পিছত পানীখিনি বাষ্প হৈ যোৱাৰ লগে লগে নিমখখিনি ৰৈ যায়। সেইদৰেই আমি খোৱা নিমখটো প্ৰস্তুত কৰা হয়। আমাৰ খোৱা নিমখ প্ৰস্তুত কৰা হয়, আৰু এই খোৱা নিমখটো পিছত পিউৰিফাই কৰি খোৱাৰ উপযোগী কৰা হয়। যিয়েই নহওক, এই খোৱা লৱণকে কি কৰা হয়? বিভিন্ন দ্ৰব্য উৎপন্ন কৰিবলৈ যাওঁতে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ খোৱা লৱণটো বিশেষকৈ ছ'ডিয়াম হাইড্ৰক্সাইড, বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা, ব্লিচিং পাউডাৰ আৰু বিভিন্ন দ্ৰব্য উৎপাদনত কেঁচা সামগ্ৰী হিচাপে ৰ মেটেৰিয়েলছ হিচাপে ব্যৱহাৰ কৰা হয়। ছ'ডিয়াম হাইড্ৰক্সাইড যিটো খাৰ, কাপোৰ ধোৱা ছ'ডা, আমাৰ যিটো চাৰ্ফ, কাপোৰ ধুবলৈ যিবিলাক খাৰ ব্যৱহাৰ কৰোঁ, খাৰজাতীয় দ্ৰব্য, সেইটো কাপোৰ ধোৱা ছ'ডা। বেকিং ছ'ডা, ব্লিচিং পাউডাৰ, পানী পৰিষ্কাৰ কৰিবৰ কাৰণে যিটো ব্যৱহাৰ কৰা হয়, ইত্যাদি দ্ৰব্যত কি কৰা হয়? খোৱাৰ কাৰণে খোৱা নিমখ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া ছ'ডিয়াম হাইড্ৰক্সাইডটো চোৱা। ছ'ডিয়াম হাইড্ৰক্সাইড ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত পানী মিহলোৱা হয়, আৰু পানী মিহলাই দিয়াৰ পিছত কি হয়? ছ'ডিয়াম ক্ল'ৰাইডক পানীৰ সৈতে মিক্স কৰা হয়। মিক্স কৰাৰ লগে লগে ছ'ডিয়াম হাইড্ৰক্সাইড, ক্ল'ৰিন গেছ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰা হয়। তো ছ'ডিয়াম ক্ল'ৰাইড কেঁচা সামগ্ৰী, এইটো হ'ল একুৱাছ, তাৰমানে জলীয়, পানীৰ সৈতে মিক্স। তাৰপিছত পানী, এইটো হ'ল লিকুইড, উৎপন্ন হয় ছ'ডিয়াম হাইড্ৰক্সাইড, হয়নে? এইটো হয় কি? একুৱাছ। পিছত ক্ল'ৰিন, গেছীয়, গেছ। পিছত কি উৎপন্ন হয়? হাইড্ৰজেন গেছ, এইটো উৎপন্ন হয়। এতিয়া ছ'ডিয়াম ক্ল'ৰাইডৰ সৈতে পানী লগাই দিয়া। আমাৰ খোৱা নিমখটো পানী এগিলাচ লৈ পেলাই নিমখ দি পেলাই তাত ঘুটি দি দিয়া, নিমখখিনি কি হ'ব? পানীত মিহলি হ'ব, আৰু মিহলি হোৱাৰ লগে লগে যিটো দ্ৰৱ পোৱা যাব, সেই দ্ৰৱৰ পৰাই কি হয়? খাৰ উৎপন্ন হয়, ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। গতিকে এই ছ'ডিয়াম ক্ল'ৰাইডৰ সৈতে পানী মিক্স কৰি, বুজি পাইছানে? যিটো দ্ৰৱ পোৱা হয়, সেই দ্ৰৱটোক কোৱা হয় ব্ৰাইন, ব্ৰাইন বুলি কোৱা হয়। গতিকে এই দ্ৰৱটো, অৰ্থাৎ ছ'ডিয়াম ক্ল'ৰাইড আৰু পানী যিটো দ্ৰৱ, সেই দ্ৰৱটো কি বুলি কোৱা হয়? ব্ৰাইন, ব্ৰাইন বুলি কোৱা হয়। দুয়োটাক একলগে, অৰ্থাৎ নিমখৰ দ্ৰৱ যিটো, সেই নিমখৰ দ্ৰৱক ব্ৰাইন বুলি কোৱা হয়। এতিয়া ব্ৰাইনৰ মাজেৰে বা নিমখৰ দ্ৰৱৰ মাজেৰে যদি আমি বিদ্যুৎ চালিত কৰি দিওঁ, ইয়াত ইলেক্ট্ৰিক দিয়া হৈছে, বিদ্যুৎ ইলেক্ট্ৰিক কাৰেণ্ট দিয়া হৈছে। ইলেক্ট্ৰিক কাৰেণ্ট দিয়াৰ লগে লগে কি হয়? তাত ছ'ডিয়াম হাইড্ৰক্সাইড খাৰ উৎপন্ন হোৱাৰ লগে লগে কি হয়? ক্ল'ৰিন আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। কিতাপত এটা চিত্ৰ দিছে, চোৱা। কিতাপখন তোমালোকে চাই ল'বা সদায়, পেজ নম্বৰ 30 কিতাপখনত চোৱা। এইটো চোৱা, এইটো হ'ল পেকেটটোত কি? নিমখ,
হয়নে? গতিকে নিমখত কি কৰিছে, পানী দিছে, পানী দি পেলাই ইয়াক কি কৰিছে, ব্ৰাইন বনাই লৈছে, নিমখৰ দ্ৰৱ বনাই লৈছে। এতিয়া নিমখৰ দ্ৰৱৰ মাজেৰে বিদ্যুৎ চালিত কৰিছে। চালিত কৰাৰ লগে লগে কেথোড আৰু এনোডত দুই ধৰণৰ গেছ উৎপন্ন হ'ব। কেথোডত উৎপন্ন হয় কি, হাইড্ৰজেন গেছ, আৰু এনোডত উৎপন্ন হয় ক্লৰিন গেছ। গতিকে আৰু কি উৎপন্ন হয়, এই পাত্ৰটোত কি জমা হৈছে, ছ'ডিয়াম হাইড্ৰক্সাইড ক্ষাৰ দ্ৰব্য, ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰব্যটো বা ক্ষাৰটো উৎপন্ন হৈছে। গতিকে ব্ৰাইনৰ মাজেৰে সুধে পৰীক্ষাত ছ'ডিয়াম হাইড্ৰক্সাইড কেনেকৈ প্ৰস্তুত কৰা হয়। ব্ৰাইনৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে কেথোডত বিদ্যুৎ চালিত কৰিলে ছ'ডিয়াম হাইড্ৰক্সাইড গেছ উৎপন্ন হয়। এই পদ্ধতিৰে কেথোডত হাইড্ৰজেন গেছ আৰু এনোডত ক্লৰিন গেছ উৎপন্ন হয়। আৰু কি হয়, ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। লিখি দিলে হ'লে যে ছ'ডিয়াম হাইড্ৰক্সাইড কেনেকৈ উৎপন্ন কৰা হয়, যে ব্ৰাইনৰ মাজেৰে বিদ্যুৎ চালিত কৰি ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱ ক্ষাৰ উৎপন্ন কৰা হয়। ইয়াত কেথোডত হাইড্ৰজেন গেছ আৰু এনোডত ক্লৰিন গেছ উৎপন্ন হয়। বস্তু লিখি দি দিলে হৈছেনে? গতিকে চিত্ৰটো চাবা যে ব্যৱহাৰ সোধে, হৈছেনে, যে হাইড্ৰজেন গেছৰ দুটা ব্যৱহাৰ উল্লেখ কৰা, ক্লৰিনৰ দুটা ব্যৱহাৰ, ছ'ডিয়াম হাইড্ৰক্সাইডৰ দুটা ব্যৱহাৰ। গতিকে এইকেইটা তলতে আছে চোৱা, এটা ৰঙা ৰঙৰ দিছে কাৰণ এইটো ধনধাৰ কেথোড, এটা দিছে ক্লৰিন, এইটো কি ঋণধাৰ এনোড। তেতিয়াহ'লে চোৱা ব্যৱহাৰকেইটা তলতে দি দিছে। ইন্ধন, কৃত্ৰিম মাখন, ৰাসায়নিক সাৰৰ বাবে এমনিয়া। হাইড্ৰজেন গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, 1 নম্বৰ গ'ল। দ্বিতীয়তে কৃত্ৰিম মাখন প্ৰস্তুতিত হাইড্ৰজেন গেছ ব্যৱহাৰ কৰা হয়, তেনেকৈ লিখিবা। 3 নম্বৰটো এমনিয়া সাৰ প্ৰস্তুত কৰাত কি কৰা হয়, হাইড্ৰজেন গেছ ব্যৱহাৰ কৰা হয়। হাইড্ৰজেনৰ ব্যৱহাৰ হ'ল দুটা ব্যৱহাৰ জানিলেই হ'ল। ঠিক একেদৰে ক্লৰিনটো পানী পৰিশোধনত, পানী পৰিষ্কাৰ কৰিবলৈ ক্লৰিন ব্যৱহাৰ কৰা হয়। চুইমিং পুলত কি বিভিন্ন মানুহে গা ধুৱে, পানী লেতেৰা হৈ যায়, তেতিয়া কি কৰা হয়, চুইমিং পুলত ক্লৰিন গেছ পঠিয়াই দি পেলাই পানীখিনি পৰিষ্কাৰ কৰা হয়, শোধন কৰা হয়। PVC ৱায়াৰ, যিটো PVC আমাৰ এই মোটা তাঁৰবিলাক যে আছে, বিদ্যুতৰ মোটা তাঁৰবিলাক, PVC ৱায়াৰ, ফ্লেক্সিবলটো নহয়, PVC কোলা, যিটো তাৰমানে কোলা কভাৰেৰে ঢাক খাই আছে মোটা তাঁৰ, সেইটো হ'ল PVC তাঁৰৰ। সেই PVC কভাৰটো প্ৰস্তুত কৰিবলৈ কি কৰা হয়, ক্লৰিন ব্যৱহাৰ কৰা হয়। বীজাণুনাশক হিচাপে শাক পাচলিত বা খেতিত যিবিলাক বীজাণু আহে সেইবিলাক ধ্বংস কৰিবলৈ CFC কীটনাশক হিচাপে ব্যৱহাৰ কৰে। বহুতকেইটা ব্যৱহাৰ দিছে, 2-3টাকে শিকিলেই। তাৰপিছতে ছ'ডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ। ছ'ডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ সাধাৰণতে কি, চাবোন হিচাপে ব্যৱহাৰ কৰা হয়, চাবোন প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। চাবোনেৰে কি কৰা হয়, কাপোৰ পৰিষ্কাৰ কৰা হয়, হয়নে? চাবোন আৰু অপমাৰ্জক হিচাপে ব্যৱহাৰ কৰা হয়। ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ, ধাতুৰ লগত গ্ৰীজ লাগি আছে, গতিকে তাত তুমি ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱত ডুবাই থৈ দিয়া অলপ সময়, পিছত ঘঁহি দি দিয়া, চাবা তাৰ পৰা গ্ৰীজখিনি আঁতৰি যাব। কাগজ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। কৃত্ৰিম সূতা যিবিলাক আছে সেইবিলাক প্ৰস্তুত কৰাটো কি কৰা হয়, ছ'ডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। গতিকে এইকেইটা ব্যৱহাৰ চাবা। এতিয়া এই ছ'ডিয়াম ক্লৰাইডৰ পৰা আমি ছ'ডিয়াম হাইড্ৰক্সাইড পাইছোঁ। গতিকে এই যিটো পদ্ধতি, এই পদ্ধতিটো কোৱা হয় ক্ল'ৰ' এলকালি পদ্ধতি। ক্ল'ৰ' এলকালি পদ্ধতি, বুজি পাইছানে? ক্ল'ৰ' এলকালি পৰীক্ষাত তেনেকৈ সুধিব পাৰে যে ছ'ডিয়াম হাইড্ৰক্সাইড কেনেকৈ প্ৰস্তুত কৰা হয়, ইয়াত ব্যৱহৃত কেঁচা সামগ্ৰী কি, আৰু এই পদ্ধতিত এনোড আৰু কেথোডত মুক্ত হোৱা গেছ কি, এনোড আৰু কেথোডত মুক্ত হোৱা গেছকেইটাৰ ব্যৱহাৰ উল্লেখ কৰা। হ'লনে? তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে
ব্ৰাইনৰ মাজেৰে ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ অৰ্থাৎ ব্ৰাইনৰ মাজেৰে বিদ্যুৎ উৎচালিত কৰি ছ'ডিয়াম হাইড্ৰক্সাইড ক্ষাৰ প্ৰস্তুত কৰা হয়, দ্ৰব্য প্ৰস্তুত কৰা হয়। এই পদ্ধতিটো ক্ল'ৰ' এলকালি পদ্ধতি বুলি কোৱা হয়। তাৰমানে কি হয়, ক্ল'ৰিন ছ'ডিয়াম ক্ল'ৰাইড হয়নে, ক্ল'ৰ' এলকালি ছ'ডিয়াম হাইড্ৰক্সাইডতো নহ'ল, ক্ষাৰ এইটো, গতিকে ইয়াক নামাকৰণ কৰা হৈছে ক্ল'ৰ' এলকালি। ক্ল'ৰ' এলকালি পদ্ধতি হিচাপে পদ্ধতি বুলি কোৱা হয়। এই ক্ল'ৰ' এলকালি পদ্ধতিত এনোডত ক্ল'ৰিন গেছ আৰু কেথোডত হাইড্ৰজেন গেছ উৎপন্ন হয়। হৈছেনে? গতিকে এনোড আৰু হাইড্ৰজেন আৰু ক্ল'ৰিনৰ ব্যৱহাৰকেইটা ক'লৈ, গতিকে এইদৰে সোধে। তাৰপিছত ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰটো চোৱা। ব্লিচিং পাউডাৰ CaOCl2 ব্লিচিং পাউডাৰ এইটো। ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় আমি চাওঁ। ইয়াৰ সংকেতটো হ'ল CaOCl2। এইটো দিয়াৰ লগে লগে আমি বুজিম এইটো ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয়, যে আমি অলৰেডি কি গম পালোঁ, যে ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ অৰ্থাৎ ব্ৰাইনৰ মাজেৰে বিদ্যুৎ উৎচালিত কৰিলে কি ক্ল'ৰিন গেছ উৎপন্ন হয়, হয়নে? যে এই ক্ল'ৰিন গেছৰ পৰাই কি কৰা হয়, ব্লিচিং পাউডাৰ উৎপন্ন কৰা হয়। কেনেকুৱা ধৰণৰ, যে ব্ৰাইনৰ মাজেৰে বিদ্যুৎ উৎচালিত কৰি যিটো ক্ল'ৰিন গেছ আমি পালোঁ, হয়নে? ক্ল'ৰিন গেছ পালোঁ, সেই ক্ল'ৰিন গেছৰ সৈতে শুকান শিথিলিত চূণ, হয়নে, শুকান শিথিলিত চূণ মাজত যদি বিক্ৰিয়া কৰিবলৈ দি দিয়া হয়, তেতিয়াহ'লে কি উৎপন্ন হয়, ব্লিচিং পাউডাৰ উৎপন্ন হয়। সেইটো যে ক্ল'ৰ' এলকালি পদ্ধতিত উৎপন্ন হোৱা ক্ল'ৰিন গেছৰ সৈতে শুকান শিথিলিত চূণক যদি বিক্ৰিয়া কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে ব্লিচিং পাউডাৰ উৎপন্ন হয়। এইটো হ'ল শুকান শিথিলিত, শুকান চূণ আৰু শিথিলিত চূণ উৎপন্ন হয়, ব্লিচিং পাউডাৰ প্ৰস্তুত হয়। এইটোৱেই। এতিয়া ইয়াৰ ব্যৱহাৰ দিছে দুটা, বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ। সেই কাপোৰ আৰু কি, লিনেন কাপোৰ, অৰ্থাৎ আমি ব্যৱহাৰ কৰা কাপোৰত কি কৰা হয়, বিৰঞ্জিত ৰং নোহোৱা কৰিবলৈ কি কৰা হয়, ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। কাগজ কলৰ মণ্ড, কাগজত কি প্ৰথমতে মণ্ড এটা তৈয়াৰ কৰে, তাৰপিছৰ পৰাহে কাগজ উলিয়াই দ্ৰব্যৰ মণ্ড এটা হয়। গতিকে তাত কি কৰা হয়, তাত যদি বিভিন্ন ৰং চং থাকে, সেই ৰংবিলাক নাইকিয়া কৰিবৰ কাৰণে কি কৰা হয়, ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। ধুবীঘৰত বা লণ্ড্ৰীত যোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ। আমি আজিকালি কাপোৰবিলাক লণ্ড্ৰীত কমেই দিয়ে, ধৰি লওক কাপোৰত দাগ লাগিছে, দাগটো নুঠে, গতিকে সেই দাগটো উঠাবলৈ ধুবলৈ দিয়া হয়। তেওঁলোকে কি কৰে, এই ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰি পেলাই এই দাগটো নাইকিয়া কৰে। সেইটো। দ্বিতীয়টো কি দিছে, ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে, অক্সিজেনৰ লগত সংযোগ হ'ব পৰা পদাৰ্থ হিচাপে কি কৰা হয়, ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। খোৱা পানী বীজাণুমুক্ত কৰিবলৈ, পানীত বীজাণু লাগি আছে, গতিকে তাত ব্লিচিং পাউডাৰ অকণমান দি দিয়া, বীজাণুখিনি কি হৈ যাব, নাইকিয়া হৈ যাব। গতিকে সেই পানীখিনি কি হ'ব, খোৱাৰ উপযোগী হ'ব। গতিকে এটা হ'ল ব্যৱহাৰ। ব্লিচিং পাউডাৰটো চাবা, দুটা কেনেকৈ প্ৰস্তুত কৰা হয়, ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা। কিতাপতে দিয়া আছে ব্যৱহাৰ। গতিকে ব্লিচিং পাউডাৰ কেনেকৈ উৎপন্ন কৰা হয়, যে
ক্লোৰো এলকালি পদ্ধতিত উৎপন্ন হোৱা ক্লোৰিন গেছক ব্লিচিং পাউডাৰৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ক্লোৰিন গেছক শুকান শীতলিত চূণৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হয় আৰু তেতিয়া ব্লিচিং পাউডাৰ উৎপন্ন হয়। এইকণে পিছত অহা বেকিং চ'ডা। বেকিং চ'ডা আমি সাধাৰণতে বুজিয়ে পাইছোঁ। তোমালোকে বজাৰত বিভিন্ন ধৰণৰ বস্তু খাই থকা, শুকান মুৰমুৰীয়া, মুখত দিয়াৰ লগে লগে কি মুৰমুৰ কৰি থাকে, শুকান হয়, মুৰমুৰীয়া হয়, খোৱাত টেষ্টি হয়। বুজি পাইছানে? বেকিং চ'ডা। বেকিং চ'ডা, সোডিয়াম হাইড্রোজেন কার্বনেট। সোডিয়াম হাইড্রোজেন কার্বনেট এইটো হ'ল বেকিং চ'ডা। এনেই সাধাৰণতে বস্তুবিলাক অলপ মুৰমুৰীয়া কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? বস্তুবিলাক মুৰমুৰীয়া পকৰি বনাবলৈ যাওঁতে আমি সাধাৰণতে কি বেচন ব্যৱহাৰ কৰোঁ নে নকৰোঁ? গতিকে তেনেকুৱা, বুজি পাইছেনে? সেইটোৱে বেকিং চ'ডা। গতিকে যদি বেচন নিদিয়া হয়, অকল ময়দা বা আটাৰে বনোৱা হয় পকৰিকেইটা মুৰমুৰীয়া নহয়, ঢিলা হ'ব, হয়নে? কিন্তু যদি বেকিং চ'ডা দি দিয়া হয় তেতিয়াহ'লে কি হ'ব? সেইবিলাক মুৰমুৰীয়া হ'ব, শুকান হ'ব, খোৱাত টেষ্ট এটা আহিব। এইটো বেকিং চ'ডা। এতিয়া বেকিং চ'ডা সাধাৰণতে কেনেকৈ প্ৰস্তুত কৰা হয়? একেই, সেই ব্ৰাইনৰ পৰাই লোৱা হয়। ব্ৰাইনৰ লগত কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া যোগ কৰি কি কৰা হয়? বেকিং চ'ডা প্ৰস্তুত কৰা হয়। ব্ৰাইন সোডিয়াম ক্লোৰাইডৰ লগত পানী মিহলি হৈ আছে, গতিকে এইটো ব্ৰাইন। ব্ৰাইনৰ সৈতে কি কি যোগ কৰা হৈছে? কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া যোগ কৰা হৈছে, হয়নে? যোগ কৰাৰ লগে লগে কি উৎপন্ন হৈছে? এমনিয়াম ক্লোৰাইড, লৱণ আৰু বেকিং চ'ডা। এমনিয়াম ক্লোৰাইড, লৱণ আৰু বেকিং চ'ডা উৎপন্ন হৈছে। গতিকে এইটো হৈছে কি? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা বেকিং চ'ডা। এইকণ ইয়াক সাধাৰণতে কি কৰা হয়, যে কেনেকৈ প্ৰস্তুত কৰা হয় আমি গম পালোঁ যে ব্ৰাইনৰ লগত কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া বিক্ৰিয়া ঘটাই বেকিং চ'ডা প্ৰস্তুত কৰা হয়। গতিকে এইকেইটাৰ ক্ষেত্ৰত আমি সচৰাচৰ দেখা পাওঁ কি যে সোডিয়াম হাইড্ৰক্সাইড প্ৰস্তুতিত কি লাগিছে? সোডিয়াম ক্লোৰাইড, হয়নে? আকৌ কি লাগিছে? ব্লিচিং পাউডাৰ উৎপন্ন কৰিবলৈ যাওঁতে ক্লোৰিন লাগিছে, হয়নে? আনহাতে বেকিং চ'ডা প্ৰস্তুতিত কি লাগিছে? সোডিয়াম ক্লোৰাইড। গতিকে দুয়োটা ক্ষেত্ৰতে সোডিয়াম ক্লোৰাইড হৈছে কি? কেঁচা সামগ্ৰী। দুয়োটা ক্ষেত্ৰতে সোডিয়াম ক্লোৰাইড কেঁচা সামগ্ৰী। যিয়েই নহওক, যে সোডিয়াম ক্লোৰাইড জলীয় সোডিয়াম ক্লোৰাইডৰ লগত কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া যোগ কৰি বেকিং চ'ডা বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট প্ৰস্তুত কৰা হয়। গতিকে ইয়াৰ ব্যৱহাৰ সাধাৰণতে কি কি? যে খাই ভাল লগা মুৰমুৰীয়া পকৰি বনাওঁতে কি কৰা হয়? বেকিং চ'ডা ব্যৱহাৰ কৰা হয়। আনহাতে খোৱা বস্তু সোনকালে সিজিবলৈ কি কৰা হয়? বেকিং চ'ডা প্ৰয়োগ কৰা হয়। যে আনহাতে এচিড এটা প্ৰশমিত কৰিবৰ কাৰণে কি কৰা হয়? বেকিং চ'ডা ব্যৱহাৰ কৰা হয়। ধৰি লওক তুমি কিবা খাইছা, খোৱাৰ পিছত কি হৈছে? টেঙা উগাৰ আহিছে, তেতিয়া বেকিং চ'ডা কি কৰা হয়? খাই দিয়া হয়। অকণমান খাই দিলা তুমি, তেতিয়া তোমাৰ সেই এচিডিক যিটো ফৰ্ম হৈ আছে সেইটো কি হৈ যাব? নাইকিয়া হৈ যাব। আগতে মানুহে ৰাখিছিল, কিন্তু পেটৰ বিষ কিবা খাইছে বা পেট বিষাইছে, তেতিয়া মানুহে কি সৰু টেমা এটা ৰাখিছিল লগত, বুজিছানে? তেতিয়া য'তে ত'তে ফাৰ্মাচী নাছিল,
টেমাটো ৰাখিছিল আৰু তেতিয়া কি কৰিছিল সেই টেমাটো যেতিয়া পেট বিষাইছে ক'ৰবাত দূৰলৈ ক'ৰবাত গৈছে ভিতৰৰ অঞ্চললৈ গৈছে তাত ফাৰ্মাচী নাই ঔষধ নাই পেট বিষ হ'লে কি হ'ব সৰু টেমা এটাত তেনেকুৱা ছ'ডা ভৰাই দিছে তেতিয়া পেট বিষাইছে তাৰ পৰা উলিয়াই অকণমান এনেকৈ মুখত ভৰাই থৈ দিছে গতিকে সেইটো বেকিং ছ'ডা অৰ্থাৎ এচিডিক ফৰ্মটো নাইকিয়া কৰিবৰ কাৰণে অৰ্থাৎ এচিডক প্ৰশমিত কৰিবৰ কাৰণে কি কৰা হয় বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় এই বেকিং ছ'ডাৰ পৰা এবিধ লৱণ প্ৰস্তুত কৰা হয় যিটো যেনিবা বেকিং ছ'ডা ইয়াক সাধাৰণতে কি কৰা হয় হিট দিয়া হয় গৰম কৰা হয় হিট দিয়া হয় হিট দিয়াৰ লগে লগে কি উৎপন্ন হয় ছ'ডিয়াম কাৰ্বনেট লৱণটো উৎপন্ন কৰা হয় ছ'ডিয়াম কাৰ্বনেট প্লাছ কাৰ্বন ডাই অক্সাইড আৰু কি পানী বেকিং ছ'ডাক যদি আমি হিট দিওঁ তেতিয়াহ'লে কি ল'ব ছ'ডিয়াম কাৰ্বনেট লৱণ উৎপন্ন হয় এতিয়া ছ'ডিয়াম কাৰ্বনেটৰ আমাৰ কি আছে বিভিন্ন ধৰণৰ ব্যৱহাৰ আছে এইবিধ লৱণ আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত এই বেকিং ছ'ডাৰ ব্যৱহাৰ বেকিং ছ'ডা সাধাৰণতে কি বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় বেকিং পাউডাৰ প্ৰস্তুত কৰিবৰ কাৰণে বেকিং ছ'ডা ব্যৱহাৰ কৰে এইটো এক নম্বৰ এটা ব্যৱহাৰ হয় এই বেকিং ছ'ডা আৰু টাৰ্টাৰিক এচিডৰ দৰে ভক্ষণীয় মৃদু এচিডৰ মিশ্ৰণ বেকিং পাউডাৰ যেতিয়া গৰম কৰা হয় বা পানীত মিহল হয় তেতিয়া তলৰ বিক্ৰিয়াটো ঘটে এক নম্বৰ ব্যৱহাৰ আমি কি পালোঁ যে বেকিং ছ'ডা পাউডাৰ বেকিং পাউডাৰ প্ৰস্তুতিত ব্যৱহাৰ কৰা হয় দুই নম্বৰ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট অম্লনাশকবোৰৰ এটা উপাদান ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰি সকাহ দিয়ে অৰ্থাৎ এচিড প্ৰশমিত কৰি আমাৰ পাকস্থলীত অত্যধিক এচিডখিনি প্ৰশমিত কৰিবৰ কাৰণে বেকিং ছ'ডা খোৱা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় অগ্নি নিৰ্বাপন যন্ত্ৰটো কি কৰা হয় বেকিং ছ'ডা এচিড ব্যৱহাৰ কৰা হয় গতিকে এই তিনিটা হৈছে কি বেকিং ছ'ডাৰ ব্যৱহাৰ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ তাৰপিছত কাপোৰ ধোৱা ছ'ডা ৱাশ্বিং ছ'ডা যিটো প্ৰতিটো দ্ৰব্য কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ দুটা বৈশিষ্ট্য বা দুটা ব্যৱহাৰ শিকিব পৰীক্ষাত দিয়ে পিছত কাপোৰ ধোৱা ছ'ডা কাপোৰ ধোৱা ছ'ডা ছ'ডিয়াম কাৰ্বনেট 10 molecules of water ৱাশ্বিং ছ'ডা যিটো ছ'ডিয়াম কাৰ্বনেট 10 molecules of water এই ছ'ডিয়াম কাৰ্বনেট এই অলপ আগতে যিটো ক'লোঁ ছ'ডিয়াম কাৰ্বনেট হয়নে যে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটক বা বেকিং ছ'ডাক গৰম কৰিলে কি হয় ছ'ডিয়াম কাৰ্বনেট উৎপন্ন হয় গতিকে ছ'ডিয়াম কাৰ্বনেটক যদি কি কৰা হয় অত্যধিক পানী দি দিয়া হয় সাধাৰণতে কি ছ'ডিয়াম কাৰ্বনেটৰ পুনঃস্ফটিকীকৰণ ৰিক্ৰাইষ্টেলাইজেশ্যন কৰি কাপোৰ ধোৱা ছ'ডা উৎপন্ন কৰা হয় ছ'ডিয়াম কাৰ্বনেটৰ পুনঃস্ফটিকীকৰণ বা ৰিক্ৰাইষ্টেলাইজেশ্যন কৰি পেলাই কি কৰা হয় কাপোৰ ধোৱা ছ'ডা উৎপন্ন কৰা হয় আমাৰ যিটো ছ'ডিয়াম কাৰ্বনেট আছে মানে ছ'ডিয়াম কাৰ্বনেট আছে গতিকে ছ'ডিয়াম কাৰ্বনেটক ৰিক্ৰাইষ্টেলাইজেশ্যন পুনঃস্ফটিকীকৰণ ইয়াক দহায়তনৰ পানীৰ সৈতে যোগ কৰা হয় যোগ কৰি দি দিলে কি উৎপন্ন হয় ছ'ডিয়াম কাৰ্বনেট 10 molecules of water এটা দ্ৰৱ পোৱা যায় অৰ্থাৎ অত্যধিক পৰিমাণৰ পানী থকা এটা ক্ৰিষ্টেল পোৱা যায় কিছুমান অণু পোৱা যায় ৰিক্ৰাইষ্টেলাইজেশ্যন কৰি ইয়াক ৰিক্ৰাইষ্টেলাইজেশ্যন কৰি কি কৰা হয় কাপোৰ ধোৱা ছ'ডা উৎপন্ন কৰা হয় এইটো হ'ল আমাৰ কাপোৰ ধোৱা ছ'ডা
কাপোৰ দছটাৰ সংকেত সোডিয়াম কাৰ্বনেট 10 molecules of water সোডিয়াম কাৰ্বনেট এবিধ লৱণ বুজিছানে কিন্তু তাত কি পানীৰ পৰিমাণটো বেছি থাকিব লাগিব সেইকাৰণে 10 molecules of water নিৰ্দিষ্ট পৰিমাণৰ পানী থাকিব লাগিব যে কি যে সোডিয়াম কাৰ্বনেটৰ পুনঃ স্ফটিকীকৰণ কৰি কাপোৰ ধোৱা ছটা প্ৰস্তুত কৰা হয় সকলো বস্তুটো এইটোৱেই গতিকে ইয়াৰো কেঁচা সামগ্ৰী কি সোডিয়াম ক্লোৰাইড গতিকে আটাইকেইটাৰে কেঁচা সামগ্ৰী ৰ মেটেৰিয়েলছ কিন্তু সোডিয়াম ক্লোৰাইড বুজি পাইছেনে সোডিয়াম ক্লোৰাইড গতিকে ইয়াৰ ব্যৱহাৰ কেইটামান দিছে ব্যৱহাৰ কেইটালৈ লক্ষ্য কৰা কি ব্যৱহাৰ দিছে কাঁচ চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় পাৰিবে বৰাক্সৰ দৰে সোডিয়াম যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰে বৰাক্স এবিধ দ্ৰব্য সেই দ্ৰব্যৰ পণ্য উৎপাদনত কি কৰা হয় সোডিয়াম কাৰ্বনেট আৰু কাপোৰ ধোৱা ছটা ব্যৱহাৰ কৰা হয় সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় ঘৰ লেতেৰা হৈ আছে এতিয়া সোডিয়াম কাৰ্বনেট পানীৰ সৈতে মিক্স কৰি দি পেলাই তুমি কি কৰা কাপোৰ ধোৱা ছটাটো মিক্স কৰি দিলে ঘৰটো মুচি দি দিয়ে পৰিষ্কাৰ হৈ যাব পানীৰ স্থায়ী কঠিনতা দূৰ কৰি ব্যৱহাৰ কৰা পানী কঠিন পানী দুই ধৰণৰ আমি পাইছোঁ এটা কঠিন পানী আৰু এটা কি কোমল পানীত কি চাবোন দিয়াৰ লগে লগে সোনকালে ফেন উঠে আনহাতে কিছুমান পানী আছে তুমি চাবোন বা চাৰ্ফ তিয়াই দিয়ে কিন্তু ফেন নুঠে উঠিলেও একেবাৰে কম পৰিমাণে উঠে সেইটো কঠিন পানী গতিকে পানীৰ কঠিনতা বা কোমলতা আমি কেনেকৈ জানিব পাৰি যে যিবিলাক পানীত চাবোনে মিহলি কৰিলে সোনকালে ফেন উঠে সেইবিলাক হ'ল কোমল পানী বেছিকৈ ফেন উঠে কোমল পানী আনহাতে যদি ফেন নুঠে বা একেবাৰে কম পৰিমাণে উঠে সেইটো হ'ল কঠিন পানী গতিকে সেই তেনেকুৱা কঠিন পানীটো কোমল কৰিবৰ কাৰণে কি কৰা হয় এই কাপোৰ ধোৱা ছটা ব্যৱহাৰ কৰা হয় গতিকে ব্যৱহাৰকেইটা চাবা গতিকে আটাইকেইটাতে কি আমাৰ কেঁচা সামগ্ৰী কিন্তু সোডিয়াম ক্লোৰাইড গতিকে বিভিন্ন ধৰণৰ খাৰ উৎপাদনৰ ক্ষেত্ৰত সোডিয়াম ক্লোৰাইডক কি কৰা হয় কেঁচা সামগ্ৰী ৰ মেটেৰিয়েলছ হিচাপে ব্যৱহাৰ কৰা হয়